AIUDFৰ নতুন নমিনী বিলাল উদ্দিনৰ গুণ্ডাগিৰি সজাগতা সভাত বাধা বিলাল উদ্দিন সহ তেওঁৰ খাংগু পাংগু যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে AIUDFৰ চিফ প্ৰধান বদৰুদ্দিন আজমলৰ ওচৰলৈ যায়। তেওঁ নিজকে বহুত ওপৰৰ মাল বুলি ভাবে নেকি এইজন নমিনী বিলাল উদ্দিনে? হুজাইৰ সদৰ গাঁৱত এক সজাগতা সভাত কেনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিলালে? কাৰ নিৰ্দেশত এই গুণ্ডাৰাজ বিলাল উদ্দিনৰ? চাওক কেনেকৈ বিলাল উদ্দিনে চলাইছে সজাগতা সভাত গুণ্ডাগিৰি। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে আজি শিশু দিৱস উপলক্ষে একাডেমীৰ পৰা এখন সজাগতা সভাৰ আয়োজন কৰিছিলে আৰু সেই সজাগতা সভাত আপোনালোকে নিশ্চয় ভিডিঅ' দেখিবলৈ পাইছে। বিলাল উদ্দিন নামৰ ব্যক্তিজনে সেই সজাগতা সভাত বাধা বিঘিনি দি আছে। নিশ্চয় আপোনালোকে বিলাল উদ্দিন আহমেদক চিনি পায়। তো AIUDFৰ যমুনামুখ সমষ্টিৰ প্ৰাক্তন যুৱ সম্পাদক আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত AIUDF দলৰ পৰা নিৰ্বাচন জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰিছিল, যিহেতু তেওঁ জিকিব পৰা নাই। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাইছে বিলাল উদ্দিনে কেনেকৈ সজাগতা সভাখনত বাধা বিঘিনি দি আছে বা সজাগতা সভাখন নোহোৱাৰ কাৰণে তেওঁ কি কৰি আছে আপোনালোকে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে দেখা পাইছে। আমি আপোনালোকক সম্পূৰ্ণ ভিজুৱেলখিনি দেখাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে AIUDFৰ চিফ প্ৰধান বদৰুদ্দিন আজমলৰ ওচৰলৈ যায়। তেওঁৰ দলৰ এজন ছিনিয়ৰ নেতা হয় বিলাল উদ্দিন আহমেদ, আৰু তেওঁ ইমান যোগ্য মানুহ হয়। কেনেকুৱা অযোগ্য ধৰণৰ কাম কৰি আছে আপোনালোকে দেখিবলৈ পাইছে। বন্ধুসকল, তেওঁ সদৰগাঁও একাডেমীৰ ছাৰ কেইজনৰ ওপৰত আক্ৰমণো কৰিছে, স্থানীয় কেইজনমান সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিছে। এতিয়া আমি বৰ্তমান যিন ছাৰসকলৰ লগত আক্ৰমণ কৰিছে সেই ছাৰসকলৰ পৰা সজাগতা সভাখন আয়োজন কৰিবলৈ গৈ কি অসুবিধাৰ সন্মুখীন হৈছিল সেইটো কওক। আমি অসুবিধা হলো, আমি যাওঁতে ৰাস্তাত আধা বাটতে বিলাল নামৰ এজন উচ্চ শিক্ষিত যুৱকে কিছুমান সাংগু পাংগু লৈ আমাক আক্ৰমণ কৰে। এই আক্ৰমণত প্ৰথমতে আমাৰ সদৰগাঁও একাডেমীৰ অধ্যক্ষ মহোদয়ক আক্ৰমণ কৰে। তাৰপিছত আমি তেখেতক বচাবলৈ গৈ মোৰ ওপৰত আক্ৰমণ কৰে, মোক দলিয়াই পেলাই দিয়ে, মাটিত পকাৰ ওপৰত পেলাই দিয়ে। পিছত মোৰ মোবাইলটো কাঢ়ি লৈছিল। মোবাইলটো মই এটা কথাত ক'বলৈ বিচাৰিছে, আপুনি বিভিন্ন প্ৰকাৰে তেওঁৰ সাংগু পাংগুলৈ আক্ৰমণ কৰিছে। বিলাল উদ্দিন আহমেদজন কোন হয়? বিলাল উদ্দিন আহমেদ এজন উচ্চ শিক্ষিত যুৱক। তেওঁ AIUDF দলৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী আছিল যমুনামুখ সমষ্টিৰ, আৰু এজন জিলা পৰিষদৰ কেণ্ডিডেট বিগত পঞ্চায়ত নিৰ্বাচনত আছিল। এজন উচ্চ শিক্ষিত যুৱক, কিন্তু তেওঁৰ নিজ মানসিকতা প্ৰতি বছৰ তেওঁ এনেকৈ ছাৰসকলৰ লগত লাগে, কেছ মামলাত ব্যস্ত হয়। তেওঁ এই নিজ মানসিকতা তেওঁৰ বিৰাজমান। গতিকে আমি এইটো আহ্বান জনাওঁ গোটেই ৰাইজক, তেওঁৰ এই নিজ মানসিকতাখিনি আপোনালোকে বিচাৰ কৰি দিয়ক যাতে এনে কামৰ পৰা তেওঁ যাতে বিৰত থাকে। আপুনি এইটো ক'ব বিচাৰিছে যে AIUDFৰ যমুনামুখ সমষ্টিৰ যুৱ নেতা আছিল নেকি, প্ৰাক্তন যুৱ নেতা আছিল নেকি বিলাল উদ্দিন আহমেদ? AIUDFৰ যমুনামুখ সমষ্টিৰ প্ৰাক্তন যুৱ নেতা বিলাল উদ্দিন। তেওঁ যোৱা পঞ্চায়তত কি নিৰ্বাচন খেলিছিলে? তেওঁ জিলা পৰিষদৰ নিৰ্বাচন খেলিছিল। যোৱা পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ নিৰ্বাচন খেলিছিল AIUDF দলৰ পৰা। এতিয়া এইটো ভিডিঅ'ৰ জৰিয়তে AIUDFৰ চিফ বদৰুদ্দিন আজমলক আপুনি কি ক'ব বিচাৰিছে যে তেওঁ প্ৰতি বছৰে বিলাল উদ্দিন আহমেদে যে প্ৰতি বছৰে আপোনালোকক আক্ৰমণ কৰে তেওঁৰ সাংগু পাংগু লৈ? আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে AIUDFৰ চিফ প্ৰধান বদৰুদ্দিন আজমলক কি ক'ব বিচাৰিছে? মই মৌলানা বদৰুদ্দিন আজমল চাহাবক সন্মান কৰোঁ আৰু অতি শ্ৰদ্ধাৰে ক'ব বিচাৰো যে আপোনাৰ দলৰ এজন কৰ্মী হিচাপে তেখেতে বহুত সমাজত বেয়া কাম কৰি আছে, আৰু সদায় প্ৰত্যেকটো বছৰ তেওঁ এনে কামত ব্যস্ত হয়। আৰু এজন ছাৰ আছিল, তেখেতৰ ওপৰতো যোৱা বছৰ এনেকৈ মাৰপিট কৰিছে। তেখেতে প্ৰত্যেক বছৰ স্কুল লৈ এনেকৈ এতিয়া যিহেতু আক্ৰমণ আপোনালোকক কৰিছে, আমি ভিডিঅ'ত দেখিবলৈ পাইছো, আইনী প্ৰক্ৰিয়াত আপোনালোকে কিমান খোজ আগবাঢ়িছে? আমিতো নিৰুপায়। এতিয়া আমিতো গাঁৱৰ ৰাইজে জানে, তেওঁ বহুত গাদ্দাৰি কৰি আছে আজি 1 বছৰৰ পৰা, প্ৰাণে মানৰ ভাবুকিও দিয়ে। আমি নিৰুপায়, এতিয়া নিৰুপায় হয়, আমি উপায় নাই। আমি প্ৰশাসনৰ ক্ষতিগ্ৰস্ত হৈছে নেকি? নিশ্চয় আমাক এটা কি কৰিছে, ল'ৰা ছোৱালী 2-এজনক আক্ৰমণ কৰিবলৈ বিচাৰিছিল, সিহঁতে মাতিছিল কাৰণে, কিন্তু আমি তাৰ পৰা নিৰাপদে পিছত আমি ল'ৰা ছোৱালীক লৈ ৰাইজৰ সহযোগিতা আমি গুচি আহোঁ।